শ্ৰদ্ধেয় সভাপতি মহোদয়, মোৰ শিক্ষাগুৰু সাংবাদিক, অসম চৰকাৰৰ সাংবাদিক পেঞ্চনপ্ৰাপ্ত শ্ৰদ্ধা ধীৰেন ডেকা ছাৰ, তেখেতে মোক পঢ়াইছিলে। আজিৰ সভাৰ মুখ্য অতিথি বিশিষ্ট কবি, লেখিকা, বিশিষ্ট কবি, লেখক ডক্টৰ ৰঞ্জিত দত্তদেৱ, মোৰ শিক্ষাগুৰু পৰম শ্ৰদ্ধাৰ তিনিচুকীয়া জিলাৰ জ্যেষ্ঠ সাংবাদিক, লেখক অমূল্য খাটনিয়াৰ ছাৰ, তেখেতে আজি এই গ্ৰন্থখনি উন্মোচন কৰিব। ইয়াত উপস্থিত থকা আমাৰ অসমৰ শিক্ষাগুৰু বীণা বৰদলৈ বাইদেউ, শ্ৰদ্ধা বীণা বৰদলৈ বাইদেউ, অসম সাহিত্য সভাৰ ডুমডুমা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী বিমলা বৰুৱা বাইদেউ আৰু ডুমডুমা প্ৰেছ ক্লাবৰ সভাপতি শ্ৰদ্ধা মনোজ দত্তদেৱ আৰু উপস্থিত মোৰ জ্যেষ্ঠজন কনিষ্ঠ যিসকল ভাই ভনী আছে, উপস্থিত আমাৰ মোৰ চিনাকি আৰু কেইজনমান নতুনকৈ অত্যাধিক সকলোকে মোৰ অশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আজি ইমান ব্যস্ততাৰ মাজত মোৰ এই গ্ৰন্থ উন্মোচনী সভাখনলৈ আপোনালোকে আহি ইয়াত উপস্থিত হৈ মোক ইমান মনোবল যোগাইছে, এই কথাটোৰ কাৰণে মই আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ হৈছোঁ। মই যোৱাবাৰ গ্ৰন্থখনি মই ৰচনা কৰিম বুলি কিয় ভাবিলোঁ, যোৱাবাৰ কথা মই ক'ব বিচাৰিছোঁ। মোৰ আজু ককা মফিজুদ্দিন জ্ঞানমালিনী কবি মফিজুদ্দিন আহমেদ হাজৰিকা, মোৰ মা তেখেতৰ নাতিনী অনিলা ৰহমান, তেখেত বহি আছে ইয়াত আগতে, মোৰ মা তেখেত মফিজুদ্দিন আহমেদ হাজৰিকাৰ নাতিনী। মোৰ আইতা শাস্ত্ৰী নুৰজাহান বেগম, তেখেতো লেখিকা আছিল, প্ৰধান শিক্ষয়িত্ৰীভাৱে ৰিটায়াৰ কৰিছিল তেখেত তিনিচুকীয়া। তেওঁলোকক দেখিছিলোঁ সৰুৰে পৰা লিখালিখি কৰিছিল, আবাহন, ৰামধেনু ইত্যাদি কিতাপত লিখিছিল আৰু জ্ঞানমালিনী কবি মফিজুদ্দিন আহমেদ হাজৰিকা তেখেত এজন বিশিষ্ট কবি, লেখক আছিল, সাহিত্য সভাৰ সভাপতিও আছিল তেখেত। মোৰ মামা তথ্যজ্যোতি কুতুবুদ্দিন আহমেদ, মোৰ শিক্ষকো আছিল তেখেত, মোৰ ডাঙৰ মামা, তেখেত এজন লেখক কবি আছিল, প্ৰবন্ধকাৰ, সাহিত্যকাৰ। মোৰ সৰু মামা কাব্যপ্ৰাণ সুজাউদ্দিন আহমেদ, তেখেত মৰাণ হাই ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল হৈ ৰিটায়াৰ কৰিছে, তেখেতো এজন কবি আছিল। সদৌ অসম কবি সন্মিলনৰ দুবাৰকৈ তেখেতে সভাপতি হৈছে। তেওঁলোকক সৰুৰে পৰা মই দেখি আহিছোঁ লিখালিখি কৰা, আৰু মই মানে সৰুৰে পৰা মই কিতাপ পঢ়াৰ অভ্যাসটো মোৰ আছিল। আমি সৰুৰে পৰা মা দেউতাক দেখিছিলোঁ খুব কিতাপ পঢ়িছিল, গতিকে কিতাপ পঢ়াৰ অভ্যাসটো গঢ়ি উঠিছিল সৰুৰে পৰাই। কিন্তু লিখাটো মোৰ তেনেকৈ ইমান হোৱা নাছিল। মই এখন ইংলিছ মিডিয়াম স্কুলতো চাকৰি কৰিছিলোঁ, তিনিচুকীয়া ষ্টেট হাইস্কুলত 22 বছৰ কাল, ডুমডুমা দমদমস্থ 2 বছৰ কৰিছোঁ। গতিকে মোৰ অসমীয়া লিখাৰ লগত মানে মই কেতিয়াবা সময় দিব নোৱাৰোঁ, সৰু সুৰাকৈ কিবা লিখিলেও মই সময় দিব নোৱাৰিছিলোঁ। মই যেতিয়া 2016 চনত তিনিচুকীয়াৰ পৰা বেংগালুৰুলৈ গুচি গ'লোঁ ল'ৰা ছোৱালীৰ ওচৰলৈ, মই আৰু মোৰ স্বামী, তেতিয়াৰ পৰা মই লিখা আৰম্ভ কৰিলোঁ। আমাৰ ফেমিলিৰ এই মানুহখিনি লিখনিবোৰ পঢ়ি আৰু বহুতো লেখক, আটাইতকৈ মোৰ শ্ৰদ্ধাৰ লেখক আছিল ডুমডুমাৰ সুযোগ্য সন্তান নিৰু চৌধুৰী, কথাশিল্পী নিৰু চৌধুৰীদেৱ, যোগেশ দাস খুৰা, আমি খুৰা বুলি মাতিছিলোঁ, হৰিবৰ কাকতি বৰদেউতা, মোৰ দেউতাৰ লগত খুব ভাল আছিল, ডক্টৰ দীপালী দত্ত, তেওঁলোকৰ লেখাবিলাক মই খুব পঢ়িছিলোঁ সৰুৰে পৰা। আৰু নিৰু চৌধুৰীক আমি মামা বুলি মাতিছিলোঁ। নিৰুদ মামা আগতে ডুমডুমালৈ আহিলে যিবোৰ কথা কয় আমাৰ ঘৰলৈ আহি, মোৰ এতিয়াও মনত আছে, তেওঁ ভূপেন দাৰ কথা খুব কৈছিলে। ভূপেন হাজৰিকাৰ নামটোৰ লগত মোৰ চিনাকি হৈছিল সেই সৰুতে। মই তেতিয়াৰ পৰাই ভূপেন হাজৰিকা আৰু ভূপেন হাজৰিকাৰ গানবোৰ ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। সেই সময়তে তেখেতৰ সমাজবাদৰ গীত, মানৱতাবাদৰ গীত, সকলোবোৰ গীত মোৰ ভাল লাগিছিল। তাৰপিছত তেখেত তেতিয়া নিৰু চৌধুৰীয়ে যিখিনি কথা
তেওঁ ভূপেন হাজৰিকাৰ খুব ঘনিষ্ঠ আছিল সেইবিলাক কথা মোৰ মনত আছে আৰু এই কিতাপখনত নক্ষত্ৰৰ পোহৰৰ সন্ধানত তাৰে এটা প্ৰবন্ধ মই নীৰজ চৌধুৰী আৰু ভূপেন হাজৰিকাৰ ওপৰত তেওঁলোকৰ সম্পৰ্কটোৰ বিষয়ে লিখিছিলোঁ সৰু সৰু কথা তেখেতে তাত আৰম্ভ তেখেতে নীৰজ চৌধুৰী ভূপেন দাৰ এটা গান আছিলে নতুন নিমাতী নিয়ৰে লিখা জীৱন জীৱিকা জোনাকৰে লিখা আৰু তুমি নিচেই চিনাকি সেই গীতটো ভূপেন দাই কেতিয়া লিখিছিলে নীৰজ চৌধুৰী আমাক কৈছিলে কথাটো যে এবাৰ তেওঁ তেজপুৰলৈ গৈছিলে তেওঁলোক দুয়ো একেলগে এটা ডাকবংগলত আছিলে ৰাতি 2টা বজাত ভূপেন দাই আহি নীৰজ চৌধুৰীৰ দুৱাৰত লগ কৰিছে কৈছে যে নীৰজ বলাচোন ইমান ধুনীয়া নিশা আমি অলপ ফুৰি আহোঁ ফুৰিবলৈ গৈ এখাত গৈ হঠাৎ ভূপেন দাই ৰৈ গ'ল নীৰজ চৌধুৰী ৰৈ গ'ল তেতিয়া ভূপেন দাই নীৰজ চৌধুৰীক কৈছিলে নীৰজ মোৰ এটা গানৰ কথা মনলৈ আহিছে নতুন নিমাতী নিয়ৰে নিশা জীৱন জীৱিকা জোনাকৰে নিশা আৰু তুমি নিচেই চিনাকি আৰু তুমি বুলি কৈ নীৰজ চৌধুৰীৰ ফালে আঙুলিটো দেখুৱাইছে তেওঁ নিচেই চিনাকি তাৰপিছত ভূপেন দাই গুচি আহিলে যাওঁ নগ'লে বুলি গুচি আহিলে গানটো বহুত দিন তেনেকৈ কৰি থাকিলে তাৰপিছত নীৰজ দাই সুধি থাকে সুধি থাকে যে ভূপেন দাই তুমি গানটো কি কৰিলে তেতিয়া তেখেতে মই লিখিম তাৰপিছত তেখেতে ভূপেন দাই গানটোৰ অৰ্থটো সলনি কৰি বিষয়বস্তু সলনি কৰি গানটো সম্পূৰ্ণ কৰিলে সেই গীতটো ঠিক তেনেদৰে সৃষ্টি হৈছিলে বহুত মানুহে নাজানে মই ডক্টৰ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ এগৰাকী এডমিনিষ্ট্ৰেটৰ মই সেই তাত যিবোৰ কথা লিখি থাকোঁ প্ৰায়ে ভূপেন দা সম্পৰ্কীয় কথা মই লিখি থাকোঁ সেই তেতিয়া লিখি থাকোঁতে মই এই কথাখিনি লিখিছিলোঁ বহুতে কিন্তু নাজানে কথাটো সেই গীতটোৰ সৃষ্টি আচলতে কেনেকৈ হৈছিলে আৰু দুই এটা আছে ধৰক বুকুসমূহ কৰে নামটো ভূপেন দাই যেতিয়া লিখিছিলে তেতিয়া তাত এটা সুৰ মানে চিটো নাই বৰ বুলি এটা লাইন আছে বজ্ৰৰ দিব আই চৌপাশৰে গড় হেৰিং চিটো নাই কৰ এই কৰ শব্দটোৰ ঠাইত ভূপেন দাই বেলেগ এটা কিবা শব্দ এটা দিছে চিটো নাই কৰ মানে এটা হ'ল সূতা এটা তাৰপাছতে ভূপেন দাই নীৰজ চৌধুৰীক ক'লে যে নীৰজ মোৰ শব্দ আৰু সুৰৰ মাজত কাজিয়া লাগি আছে তুমি আহাচোন তেতিয়া নীৰজ গ'ল যাওঁতে তেতিয়া ভূপেন দাই ক'লে যে এই শব্দটো মোক ভাল লগা নাই মই এটা শব্দ দিছোঁ মোৰ ভাল লগা নাই তেতিয়া নীৰজ চৌধুৰী অলপ সময় ভাবিলে ভাবি লগে লগে ক'লে এইটো কৰ হ'ব দৰে কৰ মানে ছিদ্ৰ তাৰপাছত ভূপেন দাই সেই শব্দটোৱে দি দিলে ছিদ্ৰ শব্দটো কিন্তু সেইটো পাছত গৈ মানুহে কৰ লিখে চিটো নাই কৰ বুলিও লিখে আচলতে সেইটো ছিদ্ৰ তাৰ মিনিং আৰু এটা নতুন নিমাতী গানটোত আৰু এটা সেই গুণাৱলী শব্দ নাই গুণাৱলী সেই গুণাৱলী শব্দটো ভূপেন দাই বেলেগ এটা শব্দ দিছিল কিন্তু সেইটো নীৰজ চৌধুৰীয়ে চেঞ্জ সলনি কৰি দিছে গুণাৱলী মই কিতাপখনত এই কথাখিনি উল্লেখ কৰিছোঁ সেইটো এটা আৰ্টিকল আৰু এটা মই হিৰুদাৰ ওপৰত লিখিছোঁ হিৰুদাক মই তিনিচুকীয়াত লগ পাইছিলোঁ মই কবিতা তেনেকৈ নিলিখোঁ মই কেইটামান কবিতা পাছত লিখিছোঁ তেনেকৈ ইমান নিলিখোঁ কিন্তু কবিতা পঢ়ি মোৰ ভাল লাগে কিন্তু মই কবিতা আটাইতকৈ কবিতাৰ সৈতে মোৰ প্ৰেম হৈছিল একমাত্ৰ হিৰুদাৰ কবিতা পঢ়ি হিৰুদাই যিখিনি কবিতা লিখিছে সেই কবিতাটো মোৰ বৰ প্ৰিয় সেইখিনি পঢ়াৰ পাছতহে মই বেলেগ কবিতা পঢ়িবলৈ আৰম্ভ কৰিছোঁ আৰু হিৰুদাক মই লগ পাইছিলোঁ তিনিচুকীয়া জ্ঞানমেলত নলেজ ফেয়াৰ হৈছিলে তেখেতে কবি সন্মিলনৰ সভাপতি হৈ আহিছিল মই নিজে মঞ্চলৈ উঠি গৈ হিৰুদাৰ লগত কথা পাতিছিলোঁ হিৰুদাই মোক সুধিছিলে মোৰ নামটো কি তই বুলি সুধিছিলে মই ক'লোঁ মোৰ নাম ৰুণী বুলিয়ে ক'লোঁ মই কৈছে তোৰ নামটো তেনেই সহজ দেখোন মোৰ মনত থাকিব তাৰপিছত সেই বছৰেই হিৰুদাৰ মৃত্যু হয় জুলাই মাহত হিৰুদাৰ ঢুকাল মই হিৰুদাৰ কবিতাৰ ওপৰত কবিতা আৰু গীত এইখিনি উল্লেখ কৰি যিটো বহুত লিখিছে হিৰুদাই উল্লেখ কৰি মই কেইটামান মানে এটা হেৰি লিখিছোঁ আৰু এটা মই লিখিলোঁ ডেনিছ বেংকছৰ ওপৰত ডেনিছ বেংকছ এজন সংগীত শিল্পী আছিল তেওঁ অৰিজিনেলি শ্বিলঙৰ আছিল তেখেতক মই প্ৰথম লগ পাইছিলোঁ ডুমডুমা প্লাণ্টাৰ্ছ ক্লাবত আমি তেতিয়া দিয়ামুলি টি ষ্টেটত আছিলোঁ মোৰ বিয়াৰ পাছত ডুমডুমা প্লাণ্টাৰ্ছ ক্লাবত আমি গ'লোঁ তেওঁ বজাবলৈ আহিছে ক্লাব মিটত এনুৱেল ডে ক্লাব মিটত গধূলি বজাবলৈ আহিছে ডেনিছ বেংকছে ট্ৰাম্পেট বজাইছিলে তেওঁলোকৰ বাকীবিলাকে বাকীবোৰ ইনষ্ট্ৰুমেণ্ট বজাইছে আৰু তেওঁলোকে পাশ্চাত্য সংগীত বজাইছিলে গাইছিলে তেওঁ ভায়েক ৰবীন বেংকছ আৰু মালা বেংকছৰ ভনীয়েকে ড্ৰামছ বজাইছিলে মই জীৱনত সেই প্ৰথমবাৰ দেখিছোঁ ছোৱালীয়ে ড্ৰামছ বজোৱা দীঘল চুলি ধুনীয়াকৈ তাই গান গাই ড্ৰামছ বজাইছে মানুহ ভৰি গৈছে ষ্টেজৰ ওচৰত মালা বেংকছৰ ড্ৰামিংছসকলে
মই পিছত বহুত দিনৰ পৰা মোক খুব ইচ্ছা আছিল ডেনিছ বেংকছৰ ওপৰত লিখিলোঁ। ডেনিছ বেংক চুকালে। তাৰপিছত তেওঁলোক পিছত যোৰহাটলৈ আহিলে। যোৰহাটত আহি তাতে হেমলতা হেণ্ডিকত ডেনিছ বেংকছে কাম কৰিছিলে। তেওঁ বহুত সংগীতৰ বহুত কৰিলে। বিভ্ৰাট চিনেমাখনৰো সংগীতত তেখেতে যোগ দিছে। তেখেতে বজাইছে, বহুত গানৰ লগত বজাইছে। ভূপেন দাই গান বজাইছিলে। তেনেকুৱাতে মই মালা বেংকছৰ ফোন নম্বৰটো মই পালোঁ। পাই তেওঁলোকৰ কোনো নাই যোৰহাটত এতিয়া। মালা বেংকছৰ ফোন নম্বৰ পাই মই মালাৰ লগত কণ্টেক্ট কৰিলোঁ। বহুতৰ লগত বহুত কষ্ট কৰিছোঁ মই এই আৰ্টিকলটো লিখোঁতে। ডেনিছ বেংকছৰ যিমান ষ্টুডেণ্ট আছিলে তেওঁলোক বহুতকে মই কণ্টেক্ট কৰিলোঁ। তেওঁলোকে আকৌ বাকীবোৰ ষ্টুডেণ্টক খবৰ দিলে। আনকি বম্বেতো আছে তেওঁৰ ষ্টুডেণ্ট, তেওঁলোকে মোক কণ্টেক্ট কৰিলে মোৰ ফোন নম্বৰ লৈ। বহুত কথা পাতিলোঁ তেওঁলোকৰ লগত, বহুত খবৰ পালোঁ। তাৰ ওপৰত ভিত্তি কৰি মই এইটো লিখিলোঁ। ডেনিছ বেংকছৰ ওপৰত লিখিলোঁ, সুৰৰ যাদুঘৰ ডেনিছ বেংকছ বুলি। তাৰপিছতে জিতু তপনৰ ওপৰত এটা লিখিছোঁ। জিতু দাৰ লগত মোৰ মানে খুব ইচ্ছা আছিলে। সৰুতে মোৰ মনত আছে নাট্য মন্দিৰলৈ জিতু দা আহিছিলে বজাবলৈ। জিতু দা তপন দা তেওঁলোকে বজাইছিলে। তেতিয়া সেই কথাটো অলপ অলপ মোৰ মনত আছে। এতিয়া মই জিতু দাৰ ফোন নম্বৰ বিচাৰি উলিয়ালোঁ। উলিয়াই ফোন কৰোঁতে মই জিতু দাক ক'লোঁ, আপুনি বহুত বছৰ আগত দুলুমালে বজাবলৈ গৈছিলে, মনত আছেনে? অঁ মোৰ মনত আছে বোলে। তেখেতে কৈছোঁ মোৰ মনত আছে। তাৰপিছতে তেখেতে খুব ভাল পালে। মই ক'লোঁ তাতে এজনী সৰু ছোৱালীয়ে আগত বহি চাই আছিলে, মই এখন। তাৰপিছত জিতু দাই মোক বহুত সময় দিলে। 10 দিন 15 দিন মই জিতু দাৰ লগত ফোনত কথা পাতিছোঁ, ইণ্টাৰভিউ লৈছোঁ জিতু দাই। গোটেই কথাবোৰ তেওঁ ক'লে। তেওঁলোক মানে অলপ অসন্তুষ্ট হৈ আছিলে। অসমৰ কাৰণে তেওঁলোক বহুত অসমৰ পৰা গৈ বহুত কৰিলে। তেওঁলোকে অসমৰ সংগীতৰ লগতো কাজঘৰ মিউজিক কৰিছে, বহুতখিনি কৰিলে। কিন্তু অসমৰ পৰা তেওঁলোকে বিশেষ একো নাপালে। যিমানখিনি আশা কৰিছিলে সেই ৰিকগনিশ্যনটো তেওঁলোকে নাই পোৱা। তাৰপিছত মই তপন দাৰ লগতো কথা পাতিলোঁ। তপন দায়ো মোৰ লগত কথা পাতিলে, সহযোগ কৰিলে তেওঁলোকে। তেতিয়া তেওঁলোকৰ ওপৰত মই এটা আৰ্টিকল লিখিলোঁ। আৰু সেইটো লিখাৰ কাৰণে জিতু দা বহুত সন্তুষ্ট হ'ল। মই এইবিলাক আৰ্টিকলবোৰ নিউজ পেপাৰত ওলাইছে অলৰেডি। দৈনিক অসম, আমাৰ অসম, স্বাধীন, নিয়মীয়া বাৰ্তাত ওলাইছে, জনভূমিত ওলাইছে। তেওঁলোকে খুব সন্তুষ্ট হ'ল। তাৰপিছত মই আৰু কেইটামান আৰ্টিকল লিখিলোঁ। গীতিকাৰ সুৰকাৰ হিচাপে চৈয়দ ছাদুল্লাহ, সেইটো এটা লিখিলোঁ। তেখেতক বাকীবোৰ জানে, কিন্তু গীতিকাৰ কোনবোৰ গানৰ কথা লিখিছিল, কোনবোৰ গীতৰ সুৰ কৰিছিল, সেইবিলাক মানুহে নাজানে। সেইবিলাক মই তেওঁৰ লগত বহি ফোন কৰি বেংগলোৰৰ পৰা সেইবোৰ বিচাৰি উলিয়াই তাৰ ওপৰত এটা লিখিলোঁ। ঠিক তেনেকৈ মই মানে কেইটামান আৰু বকুল বনকবি আনন্দ চন্দ্ৰ বৰুৱাৰ ওপৰত এটা লিখিছোঁ। তেখেতৰ ল'ৰা পৰশ বকুল বৰুৱা, তেখেত ঢুকালে। তেখেতে পৰশদাই মোক বহুত সহায় কৰিলে এইটো হেৰিত। মই বহুত ৰিচাৰ্চ পেপাৰো ষ্টাডি কৰিছিলোঁ এইটো লিখাৰ আগত। আৰু বকুল বনকবি জীৱনৰ ওপৰত এটা আৰ্টিকেল লিখিছিলোঁ, এখন পেপাৰত ওলালে। আৰু এখন পেপাৰত ওলাইছিলে বকুল বনৰ গীত আৰু কবিতা। মোৰ খুব ভাল লাগে বকুল বনৰ গীত আৰু কবিতাবোৰ, বিৰাট ভাল লাগে। তেওঁলোকে মানে সেই বকুল বনৰ সেই ঘৰখনৰ প্ৰতি মই বহুত আকৰ্ষিত হওঁ। তেতিয়া মই তেখেতৰ বোৱাৰী সহায় শিল্পী সুভা বৰুৱা বাইদেউ সুধিছিলোঁ, বাইদেউ এই যে বকুল বন বুলি কেলৈ কয় আপোনালোকৰ হেৰিখনৰ ঘৰখনক? তেতিয়া বাইদেৱে কৈছিলে আমাৰ ইয়াত বহুত বকুল গছ আছে, বকুল গছৰ তলৰ বহি দেউতাই লিখিছিল, সেইটো কাৰণত এইটো কয় আৰু তেনেকৈ মই সেইবিলাক লিখিলোঁ। আৰু কেইবাটাও আছে। দীপক শৰ্মা মাহীবাদক তেওঁৰ ওপৰতো লিখিছোঁ। দীপকৰ শেষত খুব গা বেয়া আছিলে। তেতিয়া মই তেওঁৰ লগত অলপ কথা চথা পাতি তেওঁলোকে কবিতাও লিখে। তেওঁ দীপক শৰ্মা। আৰু এজন মানুহৰ কথা মই লিখিলোঁ, জীৱন বৰা। তেওঁ আছিলে উপজা পুনমতী আৰু কলাশৰৰ ৰং এই দুখন চিনেমাৰ নিৰ্মাতা। জীৱন বৰা। ব্ৰজেন বৰুৱা ডিৰেক্টৰ আছিলে। ভূপেন দাৰ মিউজিক। তাৰপিছত লখিমপুৰৰ মানুহে মোক কণ্টেক্ট কৰিলে। লখিমপুৰৰ কমাৰ্চ কলেজৰ প্ৰিন্সিপাল সাজ্জাদ হুছেইন তেওঁ কণ্টেক্ট কৰিলে। আৰু এজন ৰিটায়াৰ্ড প্ৰিন্সিপাল হায়াৰ ছেকেণ্ডেৰী প্ৰশান্ত শৰ্মা ছাৰ, তেওঁ কণ্টেক্ট কৰিলে। বহুতে কৰিলে। কণ্টেক্ট কৰি মোক কৈছে যে বাইদেউ আপুনি এইটোৰ ওপৰত লিখক, জীৱন বৰাৰ ওপৰত লিখক। তেতিয়া জীৱন বৰা পুত্ৰ আৰু জোঁৱাই তেওঁলোকে মোক বহুতখিনি বস্তু দিলে। আৰু বহুত কথা মই হেৰি কৰিলোঁ আৰু ষ্টাডিও কৰিলোঁ। মই বহুতকে সুধি মেলি এতিয়া জীৱন বৰা, মই এইটো কথাত আচৰিত হ'লোঁ যে যিজন মানুহৰ চিনেমাই ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছে অসমৰ পৰা, সেই মানুহজনক বহু সংখ্যক মানুহে চিনি নাপায়। যেতিয়া মই লিখিলোঁ, তেতিয়া মানে নিউজ পেপাৰ লিখাৰ পিছত মানুহে মোক সুধিছে তেখেতক আমি কৈছোঁ তেখেতক আমি চিনিয়ে নাপাওঁ। তাৰপিছতে তেতিয়া লখিমপুৰৰ মানুহখিনিয়ে কিন্তু মোৰ মোক বহুত ভাল পালে এইটো কথাৰ কাৰণে। তেওঁলোকে মোক প্ৰায় ফোন কৰি এতিয়াও কয় যে বাইদেউ আপুনি এবাৰ লখিমপুৰলৈ আহক, আপোনাক খুব লগ পাবলৈ মন গৈছে। তেওঁ আৰু মই লখিমপুৰৰ আৰু এজনৰ কিশোৰীলাল মহেশ্বৰী, তেখেতৰ ওপৰতো
ওপৰতো এটা আৰ্টিকেল লিখিছিলোঁ সেই তেনেকৈ জীৱন বৰাৰ আৰ্টিকেলটো মই এই কিতাপখনত সন্নিৱিষ্ট কৰিছোঁ এইদৰে মই 17জন মানুহৰ কথা তাত লিখিছোঁ আৰু কিতাপখনত দিছোঁ এইখিনি মই এতিয়া এইখিনিলৈকে মই ক্লিয়াৰ হয় পাছত আৰু কি কৰিব পাৰোঁ চাওঁ মুভমেণ্টৰ ওপৰতো বহুত মোৰ লিখা আছে এইবোৰ লাহে লাহে মই প্ৰকাশ কৰিম বুলি ভাবি আছোঁ আৰু মোৰ এই যাত্ৰাত মই এই যে লিখিবলৈ আৰম্ভ কৰিলোঁ মই আটাইতকৈ বেছি প্ৰেৰণা লাভ কৰিছোঁ এজন হৈছে তাৰে এগৰাকী হৈছে আমাৰ শ্ৰদ্ধাৰ অমূল্য ভাটগীয়াৰ ছাৰে মোক এনেই সৰুতে পঢ়াইছিলে তেতিয়াৰ পৰা এতিয়ালৈকে তেখেতৰ আশীৰ্বাদ মোৰ প্ৰিয়ত এতিয়াও আছে তেখেতে মানে মই যেতিয়াই ফোন কৰোঁ ছাৰ বিষ্ণু ৰাভা কিবা এটা সুধিলে ছাৰে ইমান কথা ধুনীয়াকৈ বুজাই দিয়ে সেইটো মই কিবা এটা মোৰ শুধনি লাগিলেই মই ছাৰলৈ ফোন কৰোঁ তেখেতে মোক কথাখিনি কয় তেখেতৰ মানে বহুতখিনি মই সহায় সহযোগ পালোঁ আৰু মোৰ যিসকল শিক্ষাগুৰু আছিলে সকলোলৈকে মোৰ যাৰ কাৰণে মই আজি ইমানখিনি কৰিব পাৰিলোঁ সকলোলৈকে মই ধুনীয়া ছাৰ তেওঁলোক দুজনে কিন্তু মোক মেথ অংকহে পঢ়াইছিলে দেই অংকত মানে বৰ জোৰ দিছিলে তাৰমানে তেওঁলোকে তাৰপাছতে আৰু আপোনাৰ শংকৰ দাস ছাৰ তেখেত আজি আহিব নোৱাৰিলে সেইটো মই মাতিছিলোঁ তেওঁলোকে অজিত বৰুৱা ছাৰেও পঢ়াইছিলে মোক ঠিক সেইদৰে শিক্ষাগুৰুসকলৰ প্ৰতি মোৰ বহুত কৃতজ্ঞতা বোধ কৰোঁ মই আৰু মোৰ আটাইতকৈ বেছি প্ৰেৰণা লাভ কৰিছিলে এখন কিতাপ আকাৰে উলিয়াবলৈ মোৰ স্বামী প্ৰয়াত মনোহৰ বাবুৰ পৰা তেখেতে মোক বাৰে বাৰে কৈছিলে তুমি যে এইবোৰ ইয়াত লিখি থাকা ক'ৰবাত এই বস্তুবোৰ হেৰাই যাব তুমি এখন কিতাপ লিখা কিতাপ আকাৰে উলিওৱা মই বৰ সুখী হম সেইখন উলিয়ালে কিন্তু তেখেতে জীৱিত কালত এই বস্তুটো দেখি নগ'ল মই তেখেতৰ নামতে কিতাপখন উৎসৰ্গা কৰিছোঁ তেওঁ সদায় মোক বহুত সহায় সহযোগ কৰি আগবঢ়াই লৈ গৈছিলে তেওঁ কেতিয়াও নাভাবে যে কেতিয়াবা মোৰ সহধৰ্মিনী মোতকৈ ওপৰত উঠি যাব পাৰে এই বস্তুটো তেওঁ নাছিলে তেওঁ সদায় মই জিলিকি থকাটো মই ওপৰলৈ উঠি যোৱাটো তেওঁ খুব বিচাৰিছিলে আজি তেখেত নাই কিন্তু মই সদায় তেখেতৰ ইচ্ছা এভৰি সকলো মুহূৰ্ততে মই তেখেতৰ উপস্থিতি অনুভৱ কৰোঁ আৰু যিটো কাৰণে আজি মই লেখিকা ৰুণী মহাব বুলি মানুহে কয় লেখিকা বুলি লেখিকা ৰুণী মহাব বুলি আজি মই আপোনালোকৰ আগত থিয় হ'ব পাৰিছোঁ বিনম্ৰতাৰে থিয় হৈছোঁ সেই তেখেতৰ মানে বহুতখিনি অৱদান মোৰ ওপৰত আছে আৰু মোৰ সন্তান মোৰ ছোৱালী ডক্টৰ ইছৰাত নাছৰিন ৱাহাব মোৰ জোৱাই ফাৰহান হাজৰিকা আৰু মোৰ পুত্ৰ আমান শ্বাহনাৱাজ ৱাহাব মোৰ বোৱাৰী শ্ৰেণী শব্দম ইয়াত প্ৰেজেণ্ট আছে এডভকেট শ্ৰেণী শব্দম তাৰপাছত মোৰ ভাইটি ৱাছিফ ৰহমান মোৰ ভণ্টি আবিদা ৱাহাব তেওঁলোক সকলো প্ৰেজেণ্ট আছে ইয়াত ভাই বোৱাৰী আৰফিনা আকিব আৰু আটাইতকৈ ডাঙৰ কথা মানে মই মাৰ সম্পূৰ্ণ আশীৰ্বাদ পাইছোঁ মায়ে নিজেও লেখিকা আছিলে গতিকে মায়ে বহুত আশীৰ্বাদ কৰিছিলে মোক এইবোৰ ক্ষেত্ৰত গতিকে সেই যিটো কাৰণে মই আজি অন্ততঃ এখন গ্ৰন্থ মই প্ৰকাশ কৰিব পাৰিলোঁ সেইটো বাবে তাৰ বাবে মোৰ বৰ সুখী মোৰ বহুদিনীয় সপোন এটা ধুনীয়া সপোন এটা আজি বাস্তৱত পৰিণত হ'ল মই বিশেষ একো নকওঁ সকলোকে মই বহুত ধন্যবাদ জনালোঁ আৰু আজি এই মোৰ এই কথাখিনি শেষ হোৱাৰ আগে মোৰ এটা কবিতা সেইবিলাক এটা চুটি কবিতা মোৰ বৰ প্ৰিয় সেই কবিতাটো মই আবৃত্তিও কৰোঁ কবিতা আবৃত্তি সেই কবিতাটো মোৰ বৰ প্ৰিয় সেই কবিতাটো মই চুটি কবিতাটো মই সেইটো অকণমান পঢ়ি দিছোঁ তোমাৰ পৰা মোলৈ হিউডাৰ কবিতা হীৰেণ ভট্টাচাৰ্য তোমাৰ পৰা মোলৈ উভতি আহিবলৈ মোৰ বহু পৰ লাগে তোমাৰ পৰা মোলৈ উভতি আহিবলৈ মোৰ বহু পৰ লাগে শনিৰ বন্ধ এন্ধাৰেৰে হাস্তশালাৰ সুৰভি যেতিয়া উৰি আহে গোপনে গোপনে মই সেই পৰলৈকে তোমাৰ কাষলৈ ৰৈ থাকোঁ মোৰ সপোনত এটা চঞ্চল হৰিণা পোৱালি উৰি ৰাতি দেউতি থাকে উভতি যে মই আহিব নোৱাৰোঁ ধন্যবাদ ধন্যবাদ ইয়াৰ কিতাপখনৰ যিটো আঁৰৰ কথা এজন লেখক বা লেখিকাৰ যিখিনি
আঁৰৰ কথা এইখিনি আমাৰ লিখিকা ৰুমি মহোদয়ে আপোনালোকৰ লগত দাঙি ধৰিলে। কিন্তু আমাৰ যিটো মূল কাৰ্যসূচী আজি কথা হ'ল যে আমাৰ বিশিষ্ট অতিথি ৰঞ্জিত দত্ত ডাঙৰীয়া, তেখেত যথেষ্ট ব্যস্ত লোক, তেখেতো যাব লাগে সোনকালে। আৰু দ্বিতীয়তে আজি যি উন্মোচক আমাৰ বিশিষ্ট সাংবাদিক অমূল্য খাটনিয়ে, তেখেতো এটা ঘৰুৱা অসুবিধাৰ মাজত পৰি আছে, গতিকে তেখেতো সোনকালে যাব লাগে। আৰু কিতাপখন আগেই উন্মোচন কৰিব লাগিছিল, যদিও মোৰ বিশ্বাস অমূল্য খাটনিয়াৰ যিহেতু এগৰাকী বিশিষ্ট সাংবাদিকে কিন্তু জানে কিন্তু ক'ত জোৰাপালি মাৰি ক'ত লগাব লাগে, পতাকাবোৰ চিধাবোৰ ক'ত আমি জোৰাপালি মাৰিব লাগে। সাংবাদিকবিলাক কিন্তু অন্য নহ'লে এইটো ক্ষেত্ৰত কিন্তু বৰ সিদ্ধহস্ত। কিন্তু মই আশা ৰাখিছোঁ অমূল্য খাটনিয়াৰে তেখেতৰ দীৰ্ঘ অভিজ্ঞতাৰ ভিত্তিত আজি আমাক এই কিতাপখন উন্মোচন কৰাৰ লগতে আমাক কিছু ৰসৰ সন্ধান দিব। আৰু মই এটা কথা কৈ লওঁ, এই এখেতৰ বিষয়ে ক'ব চান্স নাপালোঁ। অমূল্য খাটনিয়াৰ পৰিচয়টো ইয়াত দিয়া হোৱা নাইতো, মই এটা পৰিচয় দিওঁ। অমূল্য খাটনিয়াৰ ডুমডুমাত শৈশৱ ইয়াতে হৈছে, জন্ম ইয়াত। তেখেত ডুমডুমাৰ এটা চিনাকি মুখ। আপোনালোকে সুধিব পাৰে চিনাকি নাম বুলি কেলে কোৱা নাই, মানে চিনাকি মুখ। চিনাকি মুখ কেলেই, যেতিয়া কাৰোবাৰ ঘৰত বিয়া সভা কিবা আয়োজন কৰে তেতিয়া দেখিব অমূল্য খাটনিয়াৰ এটা হাজিৰ। কেলে তেওঁ মানে এই যে গেট বনাই, যে বিয়াৰ গেট বনাই, আগতে কি বুলি কয় নহয় গেট বনাই টেণ্ট হাউচ তেতিয়া টেণ্ট হাউচ নাছিলে, তেতিয়া সকলোৱে লাগি ভাগি কামবোৰ কৰে। অমূল্য খাটনিয়ে সেই ৩-৪ দিন আগৰ পৰা বিয়াৰ গেট বনোৱা, এই যে ল'ৰা ছোৱালীবিলাক ল'ৰাবিলাক গোট খাই বা ছোৱালীবিলাক গোট খাই চাহ খাবলৈ দিয়া, সেই চাহ তাহ চব ঠিকে খাই থাকে। যিদিনাখন বিয়া হয় সকলোবিলাক আহে, যেতিয়া বিচাৰ লাগি যায় অমূল্য খাটনিয়া নাহিলে যি কথাটো কি, তাৰমানে তেখেতক বিয়াৰ নিমন্ত্ৰণ থাকি যায়। তেখেতে বিয়াৰ বেগ বনায়, তেখেতক বিয়াৰ নিমন্ত্ৰণ কৰিবলৈ গৰাকীয়ে ঘৰৰ গৃহস্থ পাহৰি যায়, কাম কৰি থাকে দিনটো, কিন্তু তেখেতে নিমন্ত্ৰণ নাপায়। যি কি নহওক তেনেকৈ তেখেতৰ এটা অৱদান আছে। অন্ততঃ তেখেতৰ নাম লিখা নাথাকিলেও ডুমডুমাৰ বিয়া সভাবোৰ এদিন তেখেতৰ অৱৰ্তমানত তেখেতৰ উপস্থিতিটো অবিচ্ছেদ্য অঞ্চল। আমিতো নাজানে কি কৰোঁ এইটো, সেইকাৰণে বহুত কথা নজনাকৈ থাকি যায়। এটা কথা কওঁ, মই এই যিমানখিনি ক'লে লিখিকাই, ডুমডুমাত কিন্তু এওঁলোকৰ পৰিয়ালৰ এটা পৰিচয় আছে। দেয়াৰ ফেমিলি যে স্পৰ্টছ ফেমিলি, দেয়াৰ ফেমিলি যে স্পৰ্টছ ফেমিলি, ইয়াতকৈ বেছি একো ক'ব নালাগে। আপোনালোকে যদি ডুমডুমাখন বিচাৰি যায় নীল চৌধুৰী লিখনি বিচাৰি পাব। এতিয়া মই বেছি নকওঁ, পলম নকৰি আমাৰ সাংবাদিক খাটনিয়া ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে বেয়া নাপায় যাতে তেখেতে অতি ঘৰুৱা অসুবিধাৰ মাজত হ'লেও যে উপস্থিত হৈছেই। আজি তেখেতসকলৰ এটা পুৰণি সম্পৰ্ক আছে, সেই সম্পৰ্ক ৰক্ষা কৰি তেখেত আমাৰ মাজত উপস্থিত হৈছেই। মই তেখেতক শলাগ লোৱাৰ লগতে মই এতিয়া কিতাপখন উন্মোচন কৰিবলৈ আনুষ্ঠানিকভাৱে তেখেতক আহ্বান জনালোঁ। ধন্যবাদ।
নিৰাপদলৈ মনোজ লেখিকাজনী আৰু উপস্থিত ৰাইজ বুলি এইকাৰণেই কৈছোঁ সকলো মিহলি হৈ আছে যে ৰাইজ বুলিয়েই কৈ থলোঁ ইতিমধ্যে কিতাপখনৰ সম্পৰ্কত মোৰ ক'বলগীয়া বিশেষ নাই এতিয়া কাৰণ নিজে সেইখিনি কথা ক'লে গতিকে মই অন্য কথাই কওঁ আৰু ধীৰেনে যিটো কথা ক'লে ধীৰেন ডেকা সভাপতিয়ে আচলতে এটা সময়ত তিনিচুকীয়া ডুমডুমান আচলতে যে এই অকা মেলা কৰা মানুহৰ সংখ্যাটো বৰ কম আছিলে ক'ৰবাত কিবা এখন পাতিলেহে অমূল্যকে টকা এনেকুৱা আছিল আৰু আনকি পূজাৰ গেটখনৰ ৰং লগাবলৈ মানুহ নাই আমি নিজে কৰোঁ চব কাম আচলতে এতিয়া নিচিনাকে আৰু কাৰোবাক মাটি ভাড়ালৈ মাতি পেলাই গেট এখন বনোৱা বা হেৰি কৰা সেইবিলাক নাছিল আমি নিজেই কৰিছোঁ এতিয়া এটা সময়ত আলফাৰ মামা যিজন ল'ৰাই সেইজনৰ লগত মই দীৰ্ঘদিন একেলগে কাম কৰিছোঁ সেইবোৰ অতীত এতিয়া আলোচনা কৰি লাভ নাই এটা প্ৰশ্ন হ'ল মোক ৰুণীয়ে আজি কেইদিনমান আগতে ফোন কৰিলে যে মোৰ কিতাপখন ডুমডুমান উন্মোচক হিচাপে আপুনি যাব লাগিব মই একমুখে ৰাখি গ'লোঁ আচলতে গ্ৰন্থ উন্মোচনত মই সদায় ৰাজি হওঁ আৰু গ্ৰন্থ উন্মোচনলৈ মোক উন্মোচন কৰিবলৈ নাপাতিলেও মই সদায় যাবলৈ দুটা কাৰণ আছে গ্ৰন্থখন উন্মোচনৰ লগত দুটা কাৰণ এটা কথা হ'ল এখন গ্ৰন্থ যৌথ শ্ৰমৰ ফলশ্ৰুতি যৌথ শ্ৰম মনত ৰাখিব যৌথ শ্ৰম কেনেকে এজন লেখকে গ্ৰন্থখন ৰচনা কৰিলে লিখিলে গ্ৰন্থখন লিখি পেলাই লেখকজনে গ্ৰন্থ হিচাপে বজাৰলৈ নাযায়গৈ পঢ়ুৱাৰ ক্ষেত্ৰত নপঢ়ে সেই গ্ৰন্থখন লেখকজনে কোনোবা এটা ছপাশালত দিব লাগিব ছপাশালত ছপাৰ মানুহজনে কাৰোবাক বিক্ৰী কৰিবলৈ দিব লাগিব কাৰোবাক প্ৰুফ চাবলৈ দিব লাগিব কোনোবাই প্ৰুফ কৰি প্ৰিণ্ট কৰি পেলাই মাষ্টাৰ ওলাইলে প্ৰেছ প্ৰিণ্ট কৰিলে বাইণ্ডিং হ'ল ইত্যাদি অৰ্থাৎ এই যে কেইবা বহু মানুহৰ শ্ৰমৰ ফলশ্ৰুতিতে এখন কিতাপ আচলতে পঢ়ুৱা ক্ষেত্ৰত যায়গৈ এইটো মনত ৰাখিব লাগিব এখন কিতাপ এই হাতত লোৱা কিতাপখনত আচলতে বহুতৰ হাতৰ আঙুলিৰ ছাপ আছে কিন্তু ইয়াত আমি যদি পৰীক্ষা কৰোঁ এই কথাটো আমি নাভাবোঁ কিন্তু এখন কিতাপ এজন লেখকৰে কিতাপ নহয় এটা যৌথ শ্ৰমৰ ফলশ্ৰুতি আচলতে এইকাৰণে মোৰ ভাল লাগে এখন কিতাপ যৌথ শ্ৰমৰ ফলশ্ৰুতি ওলাই অহা এখন গ্ৰন্থ মই তাক উন্মোচনৰ দিনা চাকিবলৈ ভাল পাওঁ আৰু ভাল পালোহেঁতেন যদিহে সেইসকল যিসকল শ্ৰমৰ বিনিময়ত এখন কিতাপ ওলাইহে তেওঁলোকক কিন্তু কাহানিও মতা নহয় তেওঁলোকে গমো নাপায় কিতাপখন ক'ত কেতিয়া উন্মোচন হ'ল দ্বিতীয় কাৰণটো হ'ল গ্ৰন্থ উন্মোচনত মই এইকাৰণে থাকোঁ গ্ৰন্থ এনেকুৱা এটা বস্তু যিখন গ্ৰন্থৰ পৰা আমি যে জ্ঞান আহৰণ কৰিলোঁ সেই গ্ৰন্থখন যদি হেৰাই যায় কোনোবা চুৰ কৰি উলিয়াই কিন্তু ইয়াৰ পৰা আহৰণ কৰা জ্ঞানখিনি কিন্তু চুৰ কৰি লৈ যাব নোৱাৰে গ্ৰন্থৰ বিশেষত্ব সেইটো যে গ্ৰন্থৰ পৰা আহৰণ কৰা জ্ঞানখিনি আমি যিটো আহৰণ কৰিলোঁ গ্ৰন্থখন হেৰাই গ'লেও বা কোনোবা চুৰ কৰি লৈ গ'লেও গ্ৰন্থখনৰ পৰা আহৰণ কৰা জ্ঞানখিনি কিন্তু কোনেও চুৰ কৰি দিব নোৱাৰে আমি কেতিয়াবা দেখোঁ অজস্ৰ পণ্ডিত মানুহ তেওঁ যথেষ্ট জ্ঞান অৰ্জন কৰি বিভিন্নজনক তেওঁ হয়তো শিক্ষা প্ৰদান কৰিলে সেই মানুহজন ঢুকাই গ'ল তেওঁ জ্ঞান প্ৰদান কৰা মানুহবিলাকৰ পৰা কিন্তু তেওঁৰ মন মৰি যোৱাৰ লগে তেওঁৰ জ্ঞানখিনিৰ লগত বুজি নাযায় কিন্তু এইটোৱে হ'ল জ্ঞান প্ৰদানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ সেইকাৰণে লক্ষী সৰস্বতীৰ কাজিয়াখন এই যে লক্ষী সৰস্বতীৰ কাজিয়াখনৰ কথা কওঁ ওলাই খুব ধেমলীয়াকৈ মই কেতিয়াবা দেখিছিলোঁ এইবিলাক লক্ষী আৰু সৰস্বতী সদায় কাজিয়া লাগে যিদিনা সৰস্বতী পূজা হয় লক্ষীয়ে খুব ধুনীয়াকৈ কাপোৰ কানি পিন্ধি ওলাব যে সৰস্বতীয়ে কাপোৰ কানি পিন্ধি উলিয়াবলৈ লৈছে লক্ষীয়া কাপোৰে কেইৰা তুমি আজি কিনি ওলালা বৰ ধুনীয়াকৈ ওলাইছে যে তুমি নাজানা নেকি আজি মোৰ স্কুলবিলাকত কলেজবিলাকত আজি সম্বৰ্ধনা জনাব নহয় যোৱা তোমাক আকৌ বছৰ কমতে দিলে জনাই সম্বৰ্ধনা তাৰপিছত গৈ পেলাই সেই লাইব্ৰেৰী ৰুমত গুদাম ঘৰ পেলাই থৈ দিয়ে মোক পিছে সদায়ে জনায় গধূলি চাকিটো নিদিলে নহয়েই মোক সদায়ে জনায় তেতিয়া সৰস্বতীয়ে ভাবিলে কথাটো নহয় মোক এদিন জনায় তাৰপিছত গৈ পেলাই পেলাই থৈ দিয়ে মই নাযাওঁ যাওঁ বুলি কাপোৰ খুলিবলৈ লৈছিলোঁ মাকে শুনি আছিলে মাকে শুনি আহিবলৈ ওচৰলৈ আহি পেলাই তই কেলি কাপোৰ খুলিছ মই নাযাওঁ বোলে লক্ষী মায়ে ঠিকেই কথা কৈছে মোক এদিনে কৰে গুদাম ঘৰত পেলাই থয় মই নাযাওঁ আজি তেতিয়া লক্ষীক মাকে সুধিলে আচ্ছা লক্ষী তই কচোন তই যে মানুহক যিবোৰ দিয়
সেইবোৰ কেতিয়াবা লৈ আহিব পাৰোঁ না বনাই আহিব পাৰোঁ বোলে একেবাৰে আজি ধনী মানুহজনক জাল দৰিদ্ৰ কৰি দিব পাৰোঁ সৰস্বতী সুধিলে তুমি কোৱাচোন তুমি যিখিনি দিয়া সেইখিনি আকৌ ঘূৰাই আনিব পাৰিবানে সৰস্বতীৰ মুখৰ মাত নাইকিয়া হ'ল চকুৰ পৰা টুকটুকা পানী আনিছে তাই বেয়া কাম কৰিব বাজাই মই কোৱা বুলি ভাবিছে মাকে সুধিলে কোৱাচোন যাক দি উভতাই পৰা যাব পাৰি সেই দানটো শ্ৰেষ্ঠ যিটো দান সদায় বাবে দি কাহানিও ঘূৰাই আহিব পাৰি সেইটো শ্ৰেষ্ঠ গতিকে সদায় মনত ৰাখিব এই যে শিক্ষকসকলে যিটো জ্ঞান দান কৰে কিতাপ এখনে যিটো জ্ঞান দান কৰে যিটো কোনো কাহানিও কাহিনীব নোৱাৰে সেইটো শ্ৰেষ্ঠ দান আৰু একো নাই মই দিল্লীত এখন মিটিঙত হঠাৎ উপস্থিত হ'বলগীয়া আছিল এজন বন্ধুৰ লগত সেইখন আমাৰ এজন বিশিষ্ট ধৰ্মীয় ব্যক্তিৰ বক্তৃতা অনুষ্ঠান আছিলে মোক অনন্ত কলিতা বুলি অনন্ত ডেকা বুলি আমাৰ মোৰ বন্ধু এজনে লগত লৈ গৈ সেইখনৰ শুনাচোন মই আজি শুনি যাম নেকি হ'ব তেওঁলোকে নি পেলাই আগত বহুৱাই দিলে তাৰপিছত প্ৰত্যেকেই এটা সময়ত বক্তৃতা কৰিছে আপোনালোকে কি দিয়ে দিয়ক প্ৰত্যেকেই নিজৰ নিজৰ কিবা কিবি নহয় এটা দিছে আমিতো একো নিয়া নাই আমি একো ক'ব নোৱাৰোঁ আমি নেজানো বস্তুটো শুনিবলৈ কৈছিলোঁ তেতিয়া আমি ক'লো যে আমিতো হেৰি শুনিবলৈ আহিছোঁ একো দিয়া নাই তেতিয়া মানুহজনে কি ক'লে আপোনালোকে কেলে একো দিয়া নাই আপোনালোকে ইতিমধ্যেই দিলে আমাক বোলে আমি আচৰিত হৈছোঁ কি দিলোঁ তেওঁ ক'লে কিয় আপোনালোকে সময় দান কৰিলে সময় দান কৰিছে আপুনি পূৰ্ব সময়টো আমাৰ ইয়াত বহি পেলাই আমাৰ কথা কৈছে এইটো দানতকৈ শ্ৰেষ্ঠ দান একো হ'ব নহয় যেনেকৈ আপোনালোকে কৰিলে আজি এই মুহূৰ্তত শ্ৰেষ্ঠ দান দিবলৈ আপোনালোক কিতাপখনৰ কাৰণে আজি আপুনি এই বহি থাকি আপোনালোকে যিটো দান দিলে তাতকৈ বৃহৎ দান আৰু কি হ'ব পাৰে গতিকে আজি কিতাপখনৰ উন্মোচনৰ ক্ষেত্ৰত মই এই কথাকেইটা ক'লোঁ আৰু লুনি আচলতে তিনিচুকীয়াত ডুমডুমাত বহুতেই জানে এটা সময়ত মই ঘৰুৱা শিক্ষক আছিলোঁ আজি মই কৈছোঁ যে মোৰ আনন্দ লাগিছে মই পঢ়োৱা ছাত্ৰী এজনী যিখিনি সৰুতে পঢ়ুৱাইছিলোঁ ছোৱালীজনী তেওঁলোকে এখন লেখিকা হয় এখন কিতাপ মোৰ ওচৰত উন্মোচন কৰিছে আৰু এদিন আনন্দ লাগিলে দুলীয়াজানত অল ইণ্ডিয়াৰ মোক এটা অল ইণ্ডিয়াৰ সাংবাদিক সন্থাই মোক এটা সাংবাদিকৰ বঁটা প্ৰদান কৰিছিলে বঁটা প্ৰদান অনুষ্ঠান কৰিছিলে দুলীয়াজান প্ৰেছ ক্লাবত আৰু সেই ক্লাবটো সেইদিনা দুলীয়াজানৰ বহুতে বিষয়বৰ্গ আছে আৰু মোক বঁটাটো মোক মোৰ হাতত প্ৰদান কৰিছিলে সেই সময় অল ইণ্ডিয়া চিফ ৰেচিডেঞ্চিয়েল এক্সিকিউটিভ প্ৰশান্ত বৰকাকতীয়ে মোক বঁটাটো মোৰ হাতত দিয়াৰ সময়ত ৰাইজে কৈছে জানে আপোনালোকে মই কিমান গৌৰৱ অনুভৱ কৰিছোঁ বোলে আজি মই আমাক ভাবিব নোৱাৰো গৌৰৱ অনুভৱ কিয় জানে ছাৰ কিয় জানে আপোনালোকে এখেতে মোক পঢ়ুৱাইছিলে মোক তেতিয়া দেখুৱালে প্ৰত্যেক মানে আচৰিত হৈছে চাপৰি বুজাইছে তেতিয়া ক'লে যে প্ৰশান্ত বৰকাকতীয়ে ক'লে যে এখেত মোৰ ছাৰ আছিলে এখেতে মোক পঢ়ুৱাইছিলে তেতিয়া সঁচাকৈ সেইদিনাখন মই গৌৰৱ অনুভৱ কৰিছোঁ সেই যে ৰেচিডেঞ্চিয়েল এক্সিকিউটিভ তেওঁ কিন্তু পাহৰা নাই এখেতে মোক পঢ়ুৱাইছিলে ৰাজহুৱাভাৱে কৈছে আজি দুনিয়ে মোক বাংলাৰ পৰা ফোন কৰি কৈছে আপুনি কিতাপখন উন্মোচন কৰিব লাগিব মই জানো মই বিশেষ বিষয়টো গুৰুত্বপূৰ্ণ একো কথা ক'ব নোৱাৰোঁ কিন্তু সেইটো এটা গৌৰৱ তেওঁলোকে মোক তেওঁলোকে স্বীকাৰ কৰিছে মোৰ ডান্স মোৰ শ্ৰমটোৰ কথা এতিয়াও তেওঁলোকে মনত ৰাখিছে গতিকে সেইটোহে এটা গুৰুত্বপূৰ্ণ কথা আৰু এটা কথা কওঁ যে এটা কথা মনত ৰাখিব আমি যেতিয়া ক'ৰবালৈ যাওঁ তেতিয়া কিয় গৈছোঁ কিহৰ কাৰণে গৈছোঁ গৈ মই কি কৰিম বা গৈ গুচি অহাৰ পিছত আমি কি কৰিম এইটো কথা এটা নিশ্চিত হৈ যাব লাগিব বহুতেই দেখা যায় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ যায় কিন্তু ধাৰণা কৰে বক্তাজনে এইজনেতো কি ক'ব মই যাওঁ বহি কথা পাতি থাকে নিজৰ ভিতৰত এইজনে কি ক'ব সেই ভুল ধাৰণাটো ভাবিছিলে সেইদিনা মোৰ যিদিনা এখন মিটিঙত মই বহি আছিলোঁ মোৰ সাংবাদিক বন্ধুসকলে তাত দেওমানিৰ এজন স্বামীজীৰ বক্তব্য তেখেতৰ ত্ৰিপুল এমে সব সাংবাদিক বোলে গুচি গ'ল মই বহি আছোঁ তেতিয়া কৈছে যে এইজনৰ পৰা শুনিবলৈকে তেওঁলোকে মোক ঠাট্টা কৰিছে স্বামীজীয়ে সংশ্লিষ্ট হৈ গৈছে কাটনীয়াত মই ক'লো চোৱা দুটা বিষয় থাকে এটা ভাল বিষয় এটা বেয়া বিষয় আমি বেয়াটো জানিলেহে বেয়া বুলি গম পাম মানে ভালটো ভাল বুলি কেনে গম পাম আমি ভাল শব্দটো আছে কাৰণে বেয়া শব্দটোক আমি গুৰুত্ব দিলোঁ যে বেয়াটো বেয়া গতিকে যেতিয়া সেই মিটিংখনত বহি আছিলোঁ তেওঁ এটা মোক এটা সাংঘাতিক কথা ক'লে তেওঁ নিজৰ অভিজ্ঞতাৰ পৰা ক'লে সংস্কৃতি কি বস্তু
সংস্কৃতি আমি সংস্কৃতিৰ কথা কওঁ সংস্কৃতি ডাঙৰ ব্যাখ্যা একো নাই ৰবীন্দ্ৰনাথ ঠাকুৰে ব্যাখ্যা ডাঙৰ কৰাইছে আমাৰ জ্যোতিপ্ৰসাদেও আগবঢ়াইছে তেওঁ কিন্তু তিনিটা শব্দৰে সংস্কৃতিৰ কথা ক'লে আমাৰ ভাৰতীয় সংস্কৃতিৰ কথা কৈছে তেওঁ ভাৰতীয় সংস্কৃতি কি মোৰ পেটত ভোক লাগিছে খাবলৈ বহিছো খাইছো এইটো ৰীতি নীতি আমি ভোক লাগিলে খাওঁ আৰু আমি যেতিয়া খাবলৈ ভোক পেটত ভোক লাগে খাবলৈ লৈছো খাবলৈ নোৱাৰিলে নষ্ট কৰি দিয়ে দুষ্কৃতি আৰু আমাৰ যেতিয়া ভোক লাগে আমি খাবলৈ বহিছো কাষতে দেখিছো এজন মুখ্য মানুহ আছে তেওঁক এমুঠি দিলো সেইবোৰ সংস্কৃতি তাতকে ডাঙৰ সংস্কৃতি আছে গতিকে এই দেওমালীৰ স্বামীজীজনে বহুতে আমি ভাবিছে তেওঁতো কি ক'ব ধৰ্মৰ কথাই ক'ব কিন্তু সাংঘাতিক কথা এটা ক'লে তিনিটা শব্দতে আমি এই সংস্কৃতিৰ ব্যাখ্যাটো পাই গ'লো বিৰাট ব্যাখ্যালৈ যোৱা নাই গতিকে সেইকাৰণে এই কথাও লগতে সদায় মনত ৰাখিব ডক্টৰ আজি নুশুনা কথা কিছুমান ক'লে মই শুনি আছো আপুনি জানেনে প্ৰায় 2000 ওচৰা-ওচৰি বিভিন্ন ভাষাৰ কবিতাৰ একে অনুবাদ কৰিছে এখন কবিতাৰ কিতাপ অনুবাদৰ কবিতাখন আজি এতিয়া দিছে এই যে আমি মূল গ্ৰন্থখন পঢ়িব পৰা নাই কিন্তু পঢ়াৰ ব্যৱস্থাটো কৰি দিয়া মানুহজন কিন্তু আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ ব্যক্তি কাৰণ আমি মূল গ্ৰন্থখন পঢ়িব পৰা নাই তাত কি লেখা আছে আমি নাজানো তেওঁ কিন্তু জনাৰ সুবিধাটো কৰি দিলে আমি বিশ্ব সাহিত্য আমি জানিবলৈ হ'লে আমি যদি অসমীয়াৰ অনুবাদ সাহিত্যটো চহকী নহয় বিশ্ব সাহিত্য জনাৰ উপায় নাথাকে কাৰণ আমি ফ্ৰেঞ্চ ভাষা নাজানো জাৰ্মান ভাষা নাজানো জাপানীজ ভাষা নাজানো বিশ্বৰ বিভিন্ন ভাষাই নাজানো গতিকে সেই ভাষাৰ স্ৰষ্টা সৃষ্টিবিলাকক যদি আমি আমাৰ ভাষালৈ অনুবাদ কৰি আমাৰ পঢ়ুৱৈৰ মাজলৈ নিব নোৱাৰো তেতিয়াহ'লে কি হ'ব যিটো বাংলা ভাষা কয় আপুনি জানেনে বাংলা ভাষাৰ গুৰুত্বপূৰ্ণ কথাটো কি তেওঁলোকে গ্ৰন্থখন যিখন গ্ৰন্থই নোবেল পুৰস্কাৰ পায় বা অন্য পুৰস্কাৰ পায় আপুনি মন কৰিব 6 মাহৰ ভিতৰত বাংলা অনুবাদ বনাই গ'ল নহয় বাৰু আৰু এতিয়া যদি বিশ্ব সাহিত্য কিবা আমি গ্ৰন্থ কেতিয়ালৈকে পঢ়িছো তেতিয়াহ'লে বাংলা মাধ্যমতে পঢ়িছো গতিকে এই কথাটো গুৰুত্বপূৰ্ণ মই ৰঞ্জিত দত্তক সেইকাৰণে মানে ধন্যবাদ দিওঁ তেখেতে বিশ্বৰ কবিসকলৰ কবিতা আমি পঢ়িব পৰাকৈ ব্যৱস্থা কৰি দিয়াটো কম গুৰুত্বপূৰ্ণ কথা নহয় কিন্তু সেই প্ৰয়োজনীয় বক্তব্য মই খুব ভাল পাতি শুনিছো এই কথাখিনি কম গুৰুত্বপূৰ্ণ নহয় গতিকে আমি সদায় গ্ৰন্থখন উন্মোচন কৰাৰ লগে লগে গ্ৰন্থ তাৰ গ্ৰন্থহে এইটো নহয় মুনিয়ে যিখিনি কথা এই গ্ৰন্থখনৰ ভিতৰৰ কথাখিনি ক'লে মই সেইকাৰণে তালৈ যোৱা নাই গুৰুত্বপূৰ্ণ কথা আৰু এই কেইবাজন ব্যক্তিৰ লগত মোৰ সান্নিধ্য হৈছে জীৱন ইয়াত দেখা দিব লাগিব নিৰুজ চৌধুৰী মই ইয়াত বিহু সন্মিলনত তেতিয়া আকৌ বিহু সন্মিলন মানে এংকৰ হিচাপে দায়িত্ব প্ৰায়ে মোকে দিয়ে মই বিহু সন্মিলনত গধূলি ফাংচনৰ মানে হেৰি কৰি আছো কাৰ্যসূচীবিলাক ঘোষণা কৰিছো অৰ্থাৎ ভিতৰতে নিৰুজ চৌধুৰী সময়ত মই নাজানো মই বহি আছে বুলি সময়ত মোৰ হাতৰ পৰা মাইক টান কৰি দিলে এনেকৈ নিজে ঘোষণা কৰিবলৈ আৰম্ভ কৰিলে মোক কৈছে এংকৰ এনেই কৰিবলৈ নহয় এনেকৈ ক'বা এই যে কোনে নিৰুজ চৌধুৰী এনেকৈ ক'বা সেই তাহানিয়ে শিকাই থৈ যোৱা এতিয়া কিন্তু অনুভৱ কৰোঁ হয় প্ৰতিটো বস্তুৰ একোটা আঘাত আছে ক'লেই নহ'ব মই কথা ক'ব পাৰোঁ কিন্তু কথা কোৱাৰ আগ্ৰহ আছে নে নাই মানুহক আকৰ্ষণ কৰিব সেইটো আছে নে নাই সেইটো হ'লে গুৰুত্বপূৰ্ণ কথা গতিকে মই দীঘলীয়া নকৰোঁ মই কৈছোঁ ইতিমধ্যে মোৰ অকণমান লৰালৰি আছে মই ইমানকৈ ক'লোঁ আৰু লগে লগে নক্ষত্ৰ ফল ইতিমধ্যে ইয়াৰ ভিতৰে কাৰণে যোৱা নাই কাৰণ ইয়াত ভিতৰত থকা প্ৰতিজন ব্যক্তি অধিকাংশ ব্যক্তিৰ লগত মোৰ পৰিচয় আছে বিশেষকৈ কুতুবুদ্দিন ছাৰ এতিয়া সময় বাইদেউ ইয়াত গৈ আছিলে কুতুবুদ্দিন আহমেদ মই তিনিচুকীয়ালৈ যোৱাৰ পিছত মই তেতিয়া তিনিচুকীয়াত খবৰ ল'লোঁ মোক এখন মই গুৱাহাটী কাগজৰ কৰি তিনিচুকীয়াৰ পৰা পূৰ্বাঞ্চল বাতৰি বুলি এখন কাগজ চলাইছিলোঁ 40 বছৰ মই কাগজখন চলাই আছিলোঁ সেই কাগজখন মই যেতিয়া আৰম্ভ কৰি তেতিয়া ভাবিলোঁ যে কিছুমান ইয়াৰ স্থানীয় কথা কিছুমান লিখি পেলাই কোনে লিখিব কাৰোবাৰ গোটেই তিনিচুকীয়াত ঘূৰিলোঁ মই কিন্তু কোনেও ক'ব নোৱাৰে কিন্তু এজন সচিতানন্দ বৰা বুলি এজনে ক'লে আপুনি কুতুবুদ্দিন আহমেদৰ লগত কথা পাতকচোন মই কুতুবুদ্দিন আহমেদ ছাৰৰ ঘৰ পালোগৈ পাই পেলাই ক'লোঁ ছাৰ আপোনাৰ ওচৰত পুৰণি তিনিচুকীয়াৰ কিবা কিবি কথা আছে লিখকচোন সেইখিনি মই চফা কৰিম তেওঁ তেতিয়া মোক ক'লে আপোনাক কোনে ক'লে মোৰ ওচৰতে ক'লে মই বোলো মই গম পালোঁ আপোনাৰ কথা তেওঁ ভিতৰলৈ গৈ ইমান দম মানুহ একেবাৰে ভাবিব নোৱাৰে একদম মানুহে আহিলে মানে তেওঁ ডায়েৰী বিভিন্ন ঠাইত নোট কৰা সেইবিলাক লৈ আহিলে মই চাই অবাক হ'লোঁ প্ৰতিটো ঘটনাৰ চন তাৰিখ আৰম্ভ কৰি
মই দেখি ছাৰ আপুনি এইটো লিখক তেওঁ ধাৰাবাহিক লিখিবলৈ আৰম্ভ কৰিলে টুকুৰা টুকুৰি সময়খিনি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে কেতিয়াবা এনেকুৱা হয় ছাৰে লেখাটো পাহৰি যায় মই কৰি থাকোঁ ছাৰ লেখক মই লৈ যাব লাগে এনেকৈ লেখাই শেষত এই গোটেইখিনি লেখা সম্পূৰ্ণ হোৱাত কুতুবুদ্দিন আহমেদৰ পুৰণি বেটাৰী মেলি বুলি মই গ্ৰন্থখন গ্ৰন্থ আকাৰে মই চপা কৰিলোঁ এতিয়া দ্বিতীয়খন ওলালে সেইখন যদি মই চপা কৰি নুলিয়াওঁ তেনে কুতুবুদ্দিন আহমেদে তিনিচুকীয়া জিলা সম্পৰ্কত তিনিচুকীয়া সম্পৰ্কত তথ্য সহকাৰে লিখি যোৱা সেইখিনি একেবাৰে হেৰাই থাকিলে মই সাহিত্য সভা ভৱন এটা কবি মই পঠিয়াই দিব কাৰণ ইয়াত বহু তথ্য আছে যিখিনি তথ্য আমি সকলোৱে জনাব গতিকে ঠিক তেনেকৈ আমাৰ সুজাউদ্দিন আহমেদ ছাৰৰ লগত মোৰ খুব ভাল আছিল তেওঁ বিখ্যাত ছবি জানে তেওঁ কাণে ভালকৈ নুশুনিছিলে কিন্তু অপাৰেশ্যন কৰি শুনাৰ পিছত তেওঁ